হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে। আজি আমি ডিছকাছ কৰিম 2025 চনৰ আছাম পুলিচ ছাব ইন্সপেক্টৰৰ মেথছ পেপাৰ। কাৰণ SI এক্সামৰ কাৰণে মেথছ ছেকশ্যনটো ষ্ট্ৰং হোৱাটো খুবেই দৰকাৰ। আমি আজি 2025 চনৰ SI পেপাৰৰ পৰা 41টা কুৱেশ্যন ছল্ভ কৰিম আৰু যদি আপোনালোকক কুৱেশ্যনৰ এনচাৰ কিৰ PDF লাগে তেন্তে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই মোৰ হোৱাটছএপ কণ্টেক্টটো দি থৈছোঁ, আপোনালোকে মোৰ কণ্টেক্ট কৰিব পাৰে। গতিকে পলম নকৰি বলক ভিডিঅ'টোৰ প্ৰথম পৰ্যায়ৰ প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়োঁ। প্ৰথম প্ৰশ্নটো হৈছে, ফাৰ্ষ্ট কুৱেশ্যনটো মানে কি হ'ল, ইয়াত নাম্বাৰিঙৰ খেলি মেলি হৈছে, ঠিক আছে। তো 57 হয় এইটো। আমি এইটো কুৱেশ্যনৰ যোনটো এইটো বুকলেটৰ হিচাপত আমি ছল্ভ নকৰোঁ, মই কপিত অলৰেডি কৰি থৈছোঁ, তাৰ ওৱান চিৰিয়েল ৱাইজ কৰিম। তো আমি মানে ফাৰ্ষ্টত 57, 58টো কভাৰ কৰি লৈছোঁ, মানে মোৰ কপিত মানে 57, 58টো 1 আৰু 2 দিয়া আছে, তো সেইটো কাৰণে চিৰিয়েল ৱাইজ এইটো কৰি লৈছোঁ। তো 57 কুৱেশ্যনটো এইটো দিছে যে হোৱাট শুড কাম ইন দ্য প্লেচ অফ কুৱেশ্যন মাৰ্ক। ইয়াত কৈছে কুৱেশ্যন মাৰ্কৰ ঠাইত কোনটো অপশ্যনটো বহিব সেইটো আমাক সুধিছে, ঠিক আছে। আপোনালোকে কুৱেশ্যনটো দেখি পাইছে, এইটো 57 নাম্বাৰটো। হোৱাট শুড কাম ইন দ্য প্লেচ অফ কুৱেশ্যন মাৰ্ক। ফাৰ্ষ্ট দিয়া আছে CBD, GFH, KJL, কুৱেশ্যন মাৰ্ক SRT। আমাক কুৱেশ্যন মাৰ্ক যোনটো এইটো দিয়া আছে কুৱেশ্যন মাৰ্ক, ইয়াৰ ঠাইত কি বহাব লাগিব সেইটো আমাক কৰিব লাগিব। বলক এইটো কৰোঁ, ঠিক আছে। তো কুৱেশ্যনটো এনচাৰটো ইয়াতে আছে, চাব পাৰে, মই বনাই থৈছোঁ। চ' কুৱেশ্যনটো এইটো আছিলে, ভালদৰে এক্সপ্লেইন কৰিম, ঠিক আছে, ভালকৈ চাব আপুনি। ইয়াত আছে CBD আছে, নেক্সট আছে GFH, নেক্সট আছে KJL, আৰু এইটো এনচাৰটো হয়, এইটো কৰি থৈছোঁ মানে, তো এইটো আপুনি ন'টিছ নকৰিলেও হ'ব, ইয়াৰ পৰা আমি কনচেপ্টটো ক্লিয়াৰ কৰিম। আৰু ফিফ্থত আছে SRT। চাব, প্ৰথমতে চাব CBD মানে C লগত 4 এটা প্লাছ হৈ আছে, মানে C লগত 4 প্লাছ কৰিলে কিমান হ'ব আপোনাৰ CDEFG। আপুনি C পৰা কাউণ্ট নকৰিব, ঠিক আছে, C পৰা কাউণ্ট কৰিলে নহ'লে G লৈকে নাপাবই। C এৰি কিনে DEFG 4 প্লাছ হৈছে, 4 প্লাছ হৈছে কাৰণে মই ওপৰত চাব পাৰে, আমি 4 এটা দি দিছোঁ, মানে ওপৰত চাব পাৰে, মই সৰু সুৰাকৈ এটা 4 লিখি দিছোঁ, চাব পাৰে 4 দিছোঁ। তো C প্লাছ 4 যোগ কৰিলে কিমান হ'ব, G পাম, Gলৈ পাম, G সংখ্যালৈ পাই যাম, তো দ্যাটছ ৱাই G। তো বিৰ লগত ছেম 4 প্লাছ কৰিলে আমি F পাম, যেনেকৈ BCDEF, আপুনি B কাউণ্ট নকৰিব, ঠিক আছে, CDENF, CDEF কাউণ্ট কৰিলে কিমান পাম, F পাম। ছেম তেনেকুৱাই D লগত যদি 4 প্লাছ কৰোঁ DEFGH, ঠিক তেনেকুৱাই ছেম তেনেকুৱাই ইয়াৰ লগতো 4 প্লাছ হৈছে, G ABCD, GEFGH, IJK, হয় নাই। তো HIJK প্লাছ 4 HIJK, এইটো K, ঠিক আছে। নেক্সট আছে তোমাৰ আপোনাৰ F আছে, F লগতো 4 প্লাছ কৰিব লাগিব, ঠিক আছে, EFGHIJ, হয় নাই। তো F লগত যদি 4 প্লাছ কৰোঁ J হৈ যাব। আৰু এইটো আছে H আছে, H লগতে 4 প্লাছ কৰিলে আপোনাৰ চাইছে L হৈ যাব। ঠিক তেনেকুৱাই যদি আমি এইটো এনচাৰটো হ'ব ONP, তো আমি ONPটো পালোঁ কেনেকৈ সেইটো দেখাইছোঁ, এইটো কনচেপ্টটো একেটাই যাব, ঠিক আছে, একো ধৰণৰ পদ্ধতি সলনি নহ'ব, এইটো পদ্ধতি ফ'ল' হ'ব। K প্লাছ 4 কৰিব লাগিব, KLMNO, KLMNO, O আছে 4টোত, O দি দিলোঁ, যে KLMN দি দিছোঁ মাজত, LMNOP, P দিছোঁ। তো কনচেপ্টটো ইয়াতে, ঠিক আছে, MNOP হ'ব এনচাৰটো। তো আছে SRT, ঠিক তেনেকুৱা ইয়াৰ লগতো প্লাছ 4 কৰি দিলে এইটো SRT পাই যাব, ঠিক আছে। তো নেক্সট কুৱেশ্যনত যাওঁ। ইয়াৰ পৰা মই বুজাই দিছোঁ যাতে শ্বৰ্ট হ'ব পাৰে, বুজিছে, যাতে লং কাৰ্ড নহয়, ঠিক আছে। তো কুৱেশ্যন নম্বৰ 2টো আছে, এ মেন কভাৰ্ছ 5/3 অফ দ্য টোটেল জাৰ্ণি বাই ৰেল। আপোনালোকে এইটো কুৱেশ্যন পাইছে, ঠিক আছে, তথাপি দেখাই দিছোঁ। এ মেন কভাৰ্ছ 5/3 অফ দ্য টোটেল জাৰ্ণি বাই ৰেল 20/7 বাই বাছ, মানে 5/3 তেওঁ ট্ৰেইনেৰে
ৰেলেৰে যাত্ৰা কৰিলে আৰু 20 ভাগৰ 7 অংশ কৰিলে বাছেৰে যাত্ৰা কৰিলে ঠিক আছে এণ্ড যোনটো বাচি গ'ল যোনটো কিলোমিটাৰমান বাচি থাকিলে তেওঁ 6.5 কিলোমিটাৰ তেওঁ খোজকাঢ়ি কিনে পাৰ কৰিলে আৰু তো আমাক সুধিছে হিজ টোটেল জাৰ্ণি ইজ তাত তেওঁ মানে জাৰ্ণি কৰিলে কিমান কিলোমিটাৰ তেওঁ জাৰ্ণি কৰিলে টোটেল কিমান কিলোমিটাৰ তেওঁ জাৰ্ণি কৰিলে সেইটো আমাক সুধিছে ঠিক আছে তো আমি ওলাওঁ ঠিক আছে কুৱেশ্যনটো বুজি পালে এনচাৰটো কৰোঁ এতিয়া চাব পাৰে 5/3 অফ দ্য জাৰ্ণি বাই ৰেল মানে 5 ভাগৰ 3 অংশ কিহত গ'ল ৰেলেৰে যাত্ৰা কৰিলে আৰু 20 ভাগৰ 7 অংশ কৰিলে কিহত বাছেৰে কৰিলে এণ্ড ৰিমেইনিং 6.5 কিলোমিটাৰ অন ফুট ঠিক আছে অন ফুট মানে খোজকাঢ়ি গ'ল তো আমি ষ্টেপ 1ত আমি এক্সপ্লেইন এইটো কৰিম যে 5/3 কিমান গৈছে ৰেলেৰে গৈছে 5/3 লিখি দিলোঁ প্লাছ দিলোঁ 20/7 আমাক এইটো ইকুৱেশ্যন বনাই কিনে আমাক ছল্ভ কৰিব লাগিব চ' 5/3 প্লাছ 20/7 হৈ গ'ল তো 5/3 এইটো আপোনাৰ এইটো ইয়াত কমন কি আছে 5ৰ লগত 4 ইনটু কৰিলে কিমান হ'ব 5 4 = 20 5 4 গুণ 20 তো ইয়াতো 4লে কাটাকাটি যাব তো এইটো যেনেকৈ 3/5 7/20 কৰিলোঁ সেনেকৈ 5ৰে 4 কাটাকাটি যাব কাৰণে আমি 5 4 = 20 হৈ যাব চ' আমি 5 কাটিলোঁ 3/4 হৈ যাব 7/20 হৈ যাব চ' নেক্সট ষ্টেপত আমি এইটো ইনটু কৰি দিম 3 × 4 যোনটো 3 আছে এইটো 3 × 4 হৈ যাব প্লাছ 20/7 এই 20/7 যেনেকৈ আছে তেনেকৈ তলত আহি যাব এণ্ড 3 × 4 হৈ যাব নেক্সট আমি কৰিম আমি যেনেকুৱা আছে সেনেকুৱাই কৰিম ঠিক আছে ইয়াত সংখ্যা একো নাই আছে জানো 3 × 4 তলত একো নাই তাৰমানে 28 আছে 22 এইফালে আহি যাব একেটা 28 আছে মানে একো সংখ্যা নাই মানে 28 আছে ঠিক আছে তো 3 4 গুণ 3 4 = 12 হৈ গ'ল এই 20 আহি গ'ল প্লাছ চিন দি দিলোঁ তেনেকুৱা 20/7 ইয়াত পাই দিলোঁ ঠিক আছে 20/7 এই 20/7টো তলত আহি যাব ছেকেণ্ড ষ্টেপত আমি এইটো কৰিম ঠিক তেনেকৈ 20/12 আছে ঠিক আছে প্লাছ 20/7 চ' আমি কি কৰিম 12 + 7 কিমান হ'ব 19 হ'ব 12 + 7 19 কিমান হ'ব 19 হৈ যাব এণ্ড 20 এটা দুটা আছে তো যিকোনো এটা ল'লে হ'ব 20 তো 19/20 তো এইটো যোনটো পাইছোঁ আমি এইটো মানে ৰেলেৰে আৰু বাছেৰে যাত্ৰা কৰা ইয়াৰ মানে ইউনিটটি হয় ঠিক আছে ইমান অংশ তেওঁ ৰেলেৰে যাত্ৰা কৰিলে মানে 20 ভাগৰ 19 অংশ তেওঁ ৰেলেৰে আৰু বাছেৰে যাত্ৰা কৰিলে বাকী 1 মানে যোনটো 1 ইউনিট যোনটো 20 হ'বলৈ কাৰণে 1 বাকী আছে ন ইয়াত 19 আছে তো এই 1 অংশটো কিহেৰে গ'ল সেইটো আমি যাব লাগিব সেই 1 অংশটো গ'ল কিহেৰে খোজকাঢ়ি গ'ল আমি কৈছিলোঁ ন ৰিমেইনিং 6.5 কিলোমিটাৰ অন ফুট চ' দ্য ৰিমেইনিং পাৰ্ট ইজ 19/20 ডেটছ মিন 1/20 হ'ল নাই কাৰণ 19/20 মানে 20 ভাগৰ 19 হৈছে ন তো যেনেকৈ হ'লেও 19 20 হ'বৰ কাৰণে 1 ইউনিট বাচি গৈছে তো সেইটো কাৰণে তো -1 যদি কৰি দিওঁ তেতিয়া 1 হৈ যাব হয় নাই তো 20 -1 কৰি দিম তেতিয়া 19 হৈ যাব হ'ব নাই সেইটো কাৰণে আমি 1টো লিখি দিছোঁ তলত 20 আছে 20 লিখি দিলোঁ মানে ইমান অংশতেও বাকী আছে কৰিবৰ কাৰণে অনলি ইমান অংশ হ'ব 20/1 ঠিক আছে চ' গিভেন ডেট 20/1 অফ দ্য জাৰ্ণি বাই ফুট মানে 20/1 অংশ যোনটো জাৰ্ণি কৰিলে তেওঁ খোজকাঢ়ি কৰিলে ডেটছ ৱাই কিমান কৰিলে 6.5 কিলোমিটাৰ তেওঁ খোজকাঢ়ি কৰিলে এতিয়া আমি এইটো ছল্ভ কৰিম লেট দ্য টোটেল জাৰ্ণি x/20 তো 1/20 আছে তো 20 x/20 আমি লিখিব পাৰোঁ 1/20 x/20 একেটাই ঠিক আছে চ' আমি x ধৰি ল'লোঁ x/20 ইকুৱেল 6.5 ঠিক আছে 6.5 কিলোমিটাৰ তেওঁ খোজকাঢ়ি গ'লে তো এক্সটো এইফালে আছে সমান চিন এইফালে আহি যাব ঠিক আছে আৰু 20টো এইফালে আছে ডিভাইড হৈ আছে ৰাইট ফালে গুচি গ'লে আপোনাৰ পূৰণ হৈ যাব হয় নাই মাল্টিপ্লাই হৈ যাব তো 6.5 × 20 x = 6.5 × 20 = 130 কিলোমিটাৰ ঠিক আছে এনচাৰ আছে 130 কিলোমিটাৰ চ' 130 কিলোমিটাৰ তেওঁ টোটেল জাৰ্ণি কৰিলে 130 কিলোমিটাৰ ঠিক আছে চ' বুজি পালে নেক্সট কুৱেশ্যনলৈ যাওঁ এইটো কুৱেশ্যনটো বহুত কমন কুৱেশ্যন এইটো কুৱেশ্যনটো অলপ পাজি লগা কুৱেশ্যন যোনটো 3 নম্বৰ কুৱেশ্যনটো কিন্তু ভাল হয় কৰি ভাল লাগে ঠিক আছে এইটো কুৱেশ্যনটো যদি ভালকৈ বুজি পায় এইটো ইকুৱেশ্যন এনেকুৱা ইকুৱেশ্যনৰ কুৱেশ্যন বহুত আহে মানে তো এইটো কুৱেশ্যনটো যদি বা মানে কনচেপ্ট যদি ক্লিয়াৰ হৈ যায় এনেকুৱা ধৰণৰ 5-6টা কুৱেশ্যন আপোনালোকে কৰিব পাৰে তেন্তে ভালেই মানে এইটো ইয়াৰ কনচেপ্টটো ক্লিয়াৰ হৈ যাব এইটো অলপ পাজি লগা কুৱেশ্যন হয় যিহেতু এছআই এক্সামবোৰত দেখা পোৱা যায় তো ষ্টাৰ্ট কৰোঁ বোলো এখন কাপোৰৰ দোকানত ৰঙা অথবা নীলা ৰঙৰ মুঠ 150টা ফ্ৰক আৰু চাৰ্ট আছে মানে ৰঙা আৰু নীলা ৰঙৰ 150টা ফ্ৰক আৰু চাৰ্ট আছে ষ্টকত দেখা গ'ল যে 70টা ৰঙা আইটেম আৰু
ষ্টকত দেখা গ'ল যে মানে 70টা ৰঙা আইটেম, কেইটা 70টা ৰঙা আইটেম আৰু 120টা ফ্ৰক আছে। ষ্টকত তাৰমানে দেখিলে যে 70টা ৰঙা আইটেম আছে আৰু 120টা ফ্ৰক আছে। যদি নীলা ৰঙৰ 14টা চাৰ্ট আছে তেন্তে দোকানখনত থকা ৰঙা বৰণৰ ফ্ৰকৰ সংখ্যা কিমান? ঠিক আছে, কুৱেশ্যনটো আপোনালোকে পঢ়ি ল'ব পাৰিলে ছল্ভ কৰোঁ আমি। মুঠ ফ্ৰক আৰু চাৰ্টৰ সংখ্যা কিমান আছে? 150, এইটো 152 লিখিলোঁ, 150টা আছে। ৰঙা কাপোৰৰ সংখ্যা কেইটা আছে? 70টা, 70 লিখি দিলোঁ। নেক্সট আছে আপোনাৰ ফ্ৰক আছে কেইটা? 120টা আছে ফ্ৰক। আৰু নীলা চাৰ্ট কেইটা আছে? আছে আপোনাৰ 18টা আছে, ঠিক আছে, 14টা আছে ব্লু চাৰ্ট। ষ্টেপ 2ত আমি গাম মুঠ ৰঙা চাৰ্ট। এতিয়া আমি ওলাম ৰঙা চাৰ্ট কেইখন আছে আমাক উলিয়াব লাগিব। চ' ৰঙা চাৰ্ট ইকুৱেল মুঠ চাৰ্ট বিয়োগ নীলা চাৰ্ট। আমি ৰঙা চাৰ্ট ওলাবৰ কাৰণে টোটেল চাৰ্টৰ পৰা নীলা চাৰ্ট বিয়োগ কৰিলে হৈ যাব, ঠিক আছে। চ' টোটেল চাৰ্ট কেইটা আছে ৰ'বা দেই, 13। ষ্টেপ 1, এইটো ষ্টেপ 1 দেই, এইটো ষ্টেপ 2 হয়, এইটো ষ্টেপ 1 হয়। মুঠ চাৰ্ট উলিয়াওঁ আমি। চাৰ্ট আছে আপোনাৰ 150টা। কেইটা আছে? 150টা মুঠ ফ্ৰক আৰু চাৰ্ট আছে আৰু 120টা ফ্ৰক আছে, হয় নাই? তো আমি যদি চাৰ্ট ওলাওঁ তো ফ্ৰকৰ পৰা চাৰ্টটো বিয়োগ কৰি দিলে হৈ যাব কিমানটা আছে, হয় নাই? মানে টোটেল ফ্ৰক আৰু চাৰ্ট যিমানটা আছে তাৰ পৰা আমি যদি ফ্ৰকৰ সংখ্যাটো বিয়োগ কৰি দিম তেন্তে চাৰ্ট কেইখন আছে আমিতো গম পাই যাম ন, হয় নাই? ঠিক তেনেদৰে 150 লিখিলোঁ, 150 টোটেলটো লিখিলোঁ, লগতে -120 মানে ফ্ৰকৰ ইউনিটটো সংখ্যাটো মাইনাছ কৰি দিলোঁ। 150 - 120 = 30, ঠিক আছে। মানে 30টা চাৰ্ট আছে, ঠিক আছে, 30খন চাৰ্ট আছে। চোৱা মুঠ চাৰ্ট আছে 30খন। ষ্টেপ 1 হৈ গ'ল। ষ্টেপ 2 চাম, ঠিক আছে। ষ্টেপ 2 এইটো মুঠ ৰঙা চাৰ্ট উলিয়াওঁ। ৰঙা চাৰ্ট কেইখন আছে? ৰঙা চাৰ্ট উলিয়াবৰ কাৰণে মুঠ চাৰ্ট বিয়োগ নীলা চাৰ্ট। মুঠ চাৰ্ট আমি কেইটা পালোঁ? কেইখন পালোঁ? 30টা পালোঁ, 30 লিখি দিলোঁ। আৰু ইয়াত আছে নীলা চাৰ্ট, ব্লু চাৰ্ট পালোঁ কেইটা? 18টা লিখিলোঁ, হয় নাই? ইয়াত 18 লিখি দিলোঁ। তো যদি আমি মুঠ চাৰ্টৰ পৰা নীলা চাৰ্টটো যদি বিয়োগ কৰোঁ তো আমি পাম ৰঙা চাৰ্ট। মানে ৰেড কালাৰ চাৰ্ট কেইখন আছে? ৰেড কালাৰ চাৰ্ট আছে 12টা, ৰঙা চাৰ্ট আছে, ঠিক আছে, 12খন আছে চাৰ্ট। নেক্সট ষ্টেপ 3, ৰঙা ফ্ৰক উলিয়াওঁ আমি। এতিয়া ৰঙা ফ্ৰক কেইখন আছে আমাক ওলাব লাগিব। মুঠ ৰঙা কাপোৰ আছে 70টা। ৰঙা ফ্ৰক ওলাবৰ কাৰণে ৰঙা কাপোৰৰ পৰা ৰঙা চাৰ্ট বিয়োগ কৰিব লাগিব। চ' 70 - 12 ৰঙা চাৰ্ট আছে এইটো, আৰু 72 ৰঙা কাপোৰ। 70 - 12 কৰি কিমান পালোঁ? 58 পালোঁ। 70 - 12 = 58। চ' আমি পালোঁ যে ৰঙা ফ্ৰক যোনটো আমাক যিহেতু সুধিছিলে ন ৰঙা বৰণৰ ফ্ৰক কেইটা আছে বুলি, তো আমি পালোঁ কিমান? 70 - 12 58। চ' ষ্টেপত এনচাৰটো হ'ব কিমান? 58টা ৰঙা বৰণৰ ফ্ৰক আছে, 58টা ৰঙা বৰণৰ ফ্ৰক আছে। চ' বন্ধুসকল, বহুত বেছি ভিডিঅ' লং নকৰোঁ মই। প্ৰত্যেকটা ভিডিঅ'ত মেক্সিমাম 3টা বা 4টা মই কুৱেশ্যন এনালাইজ কৰিম, যাতে গোটেইখিনি যদি দি দিওঁ আপোনালোকে বৰ হৈ যাব, হয় নাই? তো সেইটো কাৰণে নেক্সট ভিডিঅ'ত আকৌ ইয়াৰ যোনটো নেক্সট কুৱেশ্যনখিনি আছে এইখিনি পূৰা 41টা কুৱেশ্যন আছে। মই 41টা কুৱেশ্যন মই ছল্ভ কৰি থৈছোঁ, তো আপোনালোকৰ কাৰণে লৈ আনিছোঁ। নেক্সট ভিডিঅ'ত আৰু ইয়াৰ নেক্সট পাৰ্টটো কৰিম। নেক্সট পাৰ্টটো আছে, সেই নেক্সট পাৰ্টটো ষ্টাৰ্ট কৰিম। তো যদি ভিডিঅ'টো ঘৰৰ পৰা চাই আছে মোক কমেণ্ট এটা কৰিব, ক'ৰ পৰা চাই আছে। যদি ভাল লাগিল লাইক এটা কৰি দিব, ঠিক আছে। তো আজিলৈ ইমানটোৱে, কাইলৈ লগ পাম, ধন্যবাদ।